ওপৰৰ পৰাই বাইকৰ ওপৰ মানে কি গৈ আছোঁ আৰু এফালে আমি আহি আছোঁ তিতাবৰ ভিডিঅ'টো একেবাৰে ইভিনিং টাইম এতিয়া বাজিছে আপোনাৰ 6টা আৰম্ভ কৰিছোঁ মানে আৰম্ভ নকৰা কথাই আছিলে তেনেকুৱা ভিডিঅ' কৰিবলৈ কথা নহয় কিন্তু আমাৰ এটা কাহিনী হ'ল মানে কাহিনীটো মানে বিষম আৰু গতি ঘটি খোৱা কাহিনী তো ব'লক সকলো গৈ আছোঁ আকৌ এক্সচেঞ্জ বাইক এক্সচেঞ্জ এটা খোজ নে হা এটা খোজ নেকি কি গতি বাইকৰ লগত আহোঁতে মানে আমি বুলেটখন লৈ আহিলোঁ কিন্তু হেৰি হৈ গ'ল মানে তেল নাছিলে তো আহিব নোৱাৰিলোঁ আধা ৰাস্তাত এৰি দিবলগীয়া হ'ল আকৌ লেটাৰ মানে হেৰি হ'লে লেটাৰখন কিন্তু ভাইটিহঁতে মনটো বেয়া লাগি থাকিলে আকৌ মানে এনেই আৰু তেল অকণমান চলিব পৰাকৈ আনি পেলাই আকৌ আমি আহি আধা ৰাস্তা পালোহি অহাৰ পাছত আকৌ সেইখন লৈ পেলাই আকৌ আমি গৈছোঁ তেল ভৰাম দিবলৈ এতিয়া আমি আকৌ গৈ আছোঁ আমি তিতাবৰ গৈ আছোঁ কলৈ গৈ আছোঁ কিন্তু চাইডৰ পৰা ইমানেই গতি গতি গৈছোঁ আজি ভালকৈ গ'লে হ'ল কিন্তু সেইটোৱে ভাবি আছোঁ ব'লক মাৰি মাৰি ভাগৰি গৈছিলা নহয় বাইকত তেলে নাই ক'বা বাইক চলিব ৰাস্তাতহে ওলাইছেগৈ পৰহি গছৰ ওৰটো কি হৈ আছিলে এবছৰ এয়া ধেমালি নহয় আমি আহিলোঁ মাধৱীজনী বেবীটো চাবলৈ এইটো ধুনীয়াকৈ শুই আছে কমালিটো নামটো ইভান টিকট কৰি আছে এয়া আমি আহিলোঁ মোৰ বান্ধৱী পূবালীৰ বাচ্চাটো চাবৰ কাৰণে আৰু তাই তিতাবৰলৈ বিয়া হৈছে আৰু আমাৰ দুজনী আমি কলেজীয়া বান্ধৱী বিৰাট ভাল আমাৰ মাজত বন্ধুত্বতা আছে তো সেয়ে আহিলোঁ আৰু লগতে আণ্টিয়ে ইমান ধুনীয়াকৈ আমাক বনাই খোৱালে আৰু বহুত ভাল লাগিলে খাই পেলাই তাৰপিছত বহুত সময়লৈ কথা বতৰা পাতি একেবাৰে আৰু গধূলি সময়তহে আমি ৰিটাৰ্ণ হৈছোঁ তাৰ পৰা আৰু লগতে বেদুলৈও বহুত ধন্যবাদ দেই গুড মৰ্ণিং সকলোকে আৰু আজি নেক্সট ডে আজি ৰাতিপুৱাই আমি মায়ে মই বাৰীখনলৈ গ'লোঁ আৰু ব'লকচোন আজি আমাৰ ঘৰৰ বাৰীত কি আছে আৰু মানে আজি ঘৰলৈ যামগৈ গতিকে মায়ে কৈছে কিবা কিবি অলপ লৈ যাবি আৰু যিজত আছে তেনেকৈ আৰু সেইকাৰণে আমি দুইজনী বাৰীলৈ গ'লোঁ এয়া এটা কোমোৰা বেয়াই ওলালে বাৰীতে একদম কোমোৰা লাগি আছিলে তাৰপিছত মায়ে কৈছে লৈ যাওঁ ঘৰলৈ এতিয়া এটা এয়া লৈছোঁ তাৰপাছত এইফালে এনেকুৱা ডাঙৰ ডাঙৰ ডাল কচু বুলি কয় নেকি যে সেই তেনেকুৱাও মায়ে দিছে আৰু মই খাই ভাল পাওঁ সেই কচুটো ডাল কচু এনে ঘিউ কচু কি বুলি কয় জানো দেই তাৰ তেনেকুৱা তাৰপাছত আমাৰ ইয়াৰ দেউতাই কলবাৰীখনত বহুত কল লাগি আছে এইফালে দেখিছে এথোকা অলপ হওঁ আৰু ডাঙৰ হোৱাগৈ নাই এতিয়ালৈকে
তাৰপিছত ইফালে এটুকা পৰি ভাগি গ'ল, এয়া সেয়া পৰি আছে। তাৰপিছত এটুকা এফালে লাগি আছে আৰু দেউতাই মানে মোক কৈছে এইফালে আৰু এটুকা আছে, চাবি। তেনেকৈ ময়ো বোলো চাই যাওঁ। আৰু কলো তেনেকৈ ঘৰলৈ জাহাজী কল, মানে চাপৰ জাহাজী আৰু চাপৰতে লাগি আছে। এই ইয়াত দেখিছে নে এইটুকা তলত একদম চাপৰতে লাগি থাকে আৰু খাবলৈ বহুত মিঠা। তো তেনেকৈ সেয়া কলো দেউতাই মানে লৈ যাব পাৰিবি বুলি আৰু কাটি মেলি দিলে। তাৰপিছতে এইফালে এটুকা আকৌ কাচকল লাগি আছিলে আৰু এই কাচকলজোপা আমাৰ বহু পুৰণি, বহুত খোৱালে এতিয়ালৈকে আমাক। আৰু কাচকলখিনি বহুত ডাঙৰ হয়, ভালো লাগে খাই, কাচকল খাই ভালো পাওঁ। কাচকলো দেউতাই কাটি মেলি দিলে, তাৰ অলপ তেনেকৈ। তাৰপিছত এইফালে নেমু আছিলে, নেমু 2-এটা আনিলোঁ বাৰু, কিন্তু বৰ ভালকৈ মানে নেমুজোপা হোৱা নাই। তাৰপাছত এতিয়া লাহেকৈ ভাইটি গৈছিলে বজাৰলৈ, সেই চিকেন লৈ আহিলে। আজি লাষ্ট আৰু চিকেন পোলাও খাম। এতিয়া আমি মায়ে মই দুইজনী লৰালিও হৈছে, কাৰণ সোনকালেই যাবগৈ লাগিব বুলি ভাবি আছোঁ আৰু। তাৰপিছত মায়ে চিকেন বনাই আছে, মই বনাই আছোঁ পোলাও। তাৰপিছত ধুনীয়াকৈ খাই গৈ আজি অকণমান ৰেষ্ট লৈ পেলাই আমি ঘৰলৈ আজি যামগৈ। তো ঘৰলৈ যোৱা বুলি ক'লে মনটো সঁচাকৈ বেয়া লাগে, কাৰণ ছামাৰ ভেকেশ্যন ঘৰলৈ আহোঁ, কেইদিনমান থাকিম বুলি। তাৰপিছত আকৌ দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰিবলগীয়া হৈ যায় আৰু। এয়া আমাৰ হৈ গ'ল চিকেন পোলাও। তো ধুনীয়াকৈ খাই ল'লোঁ আৰু ঘৰলৈ এয়া বান্ধি লৈছোঁ আৰু একদম কাচকল, তাৰপিছত এয়া কচু, কোমোৰা ধুনীয়াকৈ বান্ধি মেলি লৈছোঁ। আৰু জীয়েকে মানে মাকৰ ঘৰৰ পৰা কিবা এটা লৈ গৈ ভাল লাগে। তাৰপাছত এয়া গোটেই বস্তু পেক কৰি আমি লাহেকৈ যাম আৰু। তো যোৱাৰ সময়ত মোৰ মানে কি হৈ যায় জানো, মনটো বৰ কিবা লাগে। আৰু দিব্যৰ কিন্তু মনটো বিৰাট খুচ হৈ থাকে তেতিয়া, ই ঘৰলৈ যাব। আৰু মোৰ মনটো তেতিয়া কিবা এটা নহয় কিবা এটা মানে কিবা এটা লাগে আৰু, যে মানে যামগৈ, আকৌ আহিমেই ধৰক বন্ধ পালেই বা কিবা। কিন্তু মানে সেই যোৱাৰ দিনা মনটো বেয়া লাগে। আৰু দেউতাই মানে আমাক থৈ আহিলেগৈ গৈ পেলাই। তো ভিডিঅ'টো ইমানেই আছিলে, চাই থকাৰ কাৰণে ধন্যবাদ। আৰু কেনেকুৱা পালে আমাক জনাব। বাই বাই।